নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ইয়াৰ আগতে মই অসম পুলিচ SI AB UB কাৰণে 4টা ভিডিঅ' আগবঢ়াইছিলো আৰু ভিডিঅ'কেইটা যথেষ্ট সংখ্যক মানুহে ভাল পাইছে আৰু বিভিন্নজন মানুহে মোক ফোন মেছেজ যোগে বহুতখিনি উৎসাহ যোগাইছে আৰু তেওঁলোকে যথেষ্টখিনি সহায় হৈছে তেওঁলোকৰ ভিডিঅ'কেইটাৰ পৰা। আজি মই আমাৰ আহিবলগীয়া অসম টেটৰ কাৰণে মই কেইটামান ৰিজনিং আৰু মেথছৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম আৰু কেইটামান কনচেপ্ট লৈ আহিম আপোনালোকৰ ট্ৰেইনৰ হওক বা অন্যান্য যিকোনো ধৰণৰ ৰিজনিং বা মেথছৰ। গতিকে আজি ক্লাছটোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা এটা আভাস পাব মেথছ আৰু ৰিজনিঙৰ। গতিকে আজি বিশেষ দেৰি নকৰি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। এটা কুৱেশ্যন লৈ লৈছোঁ আৰু এই কুৱেশ্যনটো আমাৰ ৰিজনিঙৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সামত অহা দেখা পাওঁ। গতিকে আজি এই কুৱেশ্যনটো কেনেকৈ কৰে আমি চেষ্টা কৰা। ইয়াত কিছুমান ষ্টেটমেণ্ট দিয়া আছে, আমি ষ্টেটমেণ্টৰ সহায়ত আজি কুৱেশ্যনটো কেনেকৈ কৰিম আমি চাওঁ। ইয়াত কৈছে যে ইন এ ফেমিলি অফ ABCDENF দেয়াৰ আৰ 2 মেৰিড কাপলছ। অৰ্থাৎ এটা ফেমিলিত 6জন ব্যক্তি আছে। ABCDENF এটা ফেমিলিত 6জন ব্যক্তি আছে ABCDENF আৰু তাত কি কৈছে 2জন মেৰিড কাপল আছে বুলি কৈছে। অৰ্থাৎ দুটা পেয়াৰ কি কৈছে বিবাহিত পেয়াৰ দুটা আছে বুলি কৈছে। এতিয়া আমাক ষ্টেটমেণ্ট কেইটা দিছে। ইয়াত কৈছে যে ডি ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এ। কাৰ গ্ৰেণ্ড মাদাৰ বুলি কৈছে? এ, হয়নে? এ কি কৈছে? এ গ্ৰেণ্ড মাদাৰ বুলি কৈছে। কোন গ্ৰেণ্ড মাদাৰ? ডি কথা কৈছে। ডি ইজ দ্য গ্ৰেণ্ড মাদাৰ। গতিকে ডিটো এইটো জেনেৰেশ্যন হ'ব নেকি? এইটো জেনেৰেশ্যন নহয়। গতিকে দুটা জেনেৰেশ্যনৰ ওপৰত আহিব, হয়নে? যিহেতু এ গ্ৰেণ্ড মাদাৰ হৈছে ডি, হয়নে? ডি ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এ। অৰ্থাৎ এ গ্ৰেণ্ড মাদাৰ হৈছে ডি। যিহেতু আমি জেণ্ডাৰটো কেনেকৈ চইচ কৰিম? যিহেতু ডি ইজ দ্য গ্ৰেণ্ড মাদাৰ বুলি কৈছে, গতিকে ডি গ্ৰেণ্ড মাদাৰ বুলি ক'লে কি হ'ব? ডি কি হ'ব? ফিমেল পাৰ্চন। ইয়াত এটা কথা দেই, আমি ফিমেলটো সদায় ৰাউণ্ডকে ৰিপ্ৰেজেণ্ট কৰিম আৰু মেলটো স্কুৱেৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰিম, মানে এ গ্ৰেণ্ড মাদাৰ হৈছে কি? ডি। এ গ্ৰেণ্ড মাদাৰ ডি। ইয়াত এটা জেনেৰেশ্যন হয়, নেক্সট জেনেৰেশ্যন, দুটা জেনেৰেশ্যন, হয়। এণ্ড মাদাৰ অফ বি। কাৰ কথা কৈছে? ডি কথা কৈছে। মাদাৰ কাৰ? বি মাক। বি মাক হলে কোন হ'ব? বি মাক হলে ডি, মানে এণ্ড মাদাৰ অফ ডি। হ'ল নে ষ্টেটমেণ্টটো? ডি ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এ। অৰ্থাৎ এ বুঢ়ী মাক হৈছে ডি এণ্ড মাদাৰ অফ বি। বিৰ মাতৃ হৈছে ডি। হ'ল ইমানখিনিলৈকে। চি ইজ দ্য ৱাইফ অফ বি, হয়নে? চি কি কৈছে? পত্নী বুলি কৈছে। কাৰ হয়? বিৰ। বিৰ পত্নী হলে কি হ'ব? এওঁলোক দুটা কি হ'ব? মেৰিড কাপল হ'ব, হয়নে? কাৰ কথা কৈছে? চি ইজ দ্য ৱাইফ অফ বি। চি ইজ দ্য ৱাইফ, যিহেতু ৱাইফ বুলি কৈছে ফিমেল পাৰ্চন, যিহেতু চি ফিমেল বুলি গম পালো, গতিকে এইটো কি হ'ব? মেল পাৰ্চন হৈ যাব। ইমান খেলে হ'লে বুজি পালে? চি ইজ দ্য ৱাইফ অফ বি এণ্ড মাদাৰ অফ এফ, হয়নে? কাৰ কথা কৈছে? চি। এফৰ মাতৃ বুলি কৈছে। মাতৃ কোন হয়? চি। গতিকে এফৰ মাতৃ চি হলে এফ কলৈ আহিব? এইটো জেনেৰেশ্যনলৈ গুচি আহিব। এফ এণ্ড মাদাৰ অফ এফ। ইমান খেলে হ'লে বুজি পালে? আকৌ নেক্সট পইণ্টটো চাওক। এফ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ ই। অৰ্থাৎ গ্ৰেণ্ড ডটাৰ বুলি কৈছে, দুটা জেনেৰেশ্যনলৈ আহিব। এফ কি হৈছে? গ্ৰেণ্ড ডটাৰ। গতিকে এফটো যদি গ্ৰেণ্ড ডটাৰ বুলি কৈছে, তেতিয়াহ'লে এফটো আমি কি বুলি গম পাম? ফিমেল পাৰ্চন বুলি গম পাম। অফ ই, অৰ্থাৎ ই, এফ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ ই, অৰ্থাৎ ই গ্ৰেণ্ড ডটাৰ হৈছে এফ। যিহেতু তাত দুটা মেৰিড কাপল আছে, ডিটো যদি ফিমেল হয়, ডেফিনেটলি এইটো কি হ'ব? ইটো কি হ'ব? মেল পাৰ্চন। হ'ল। গতিকে আমি ফেমিলি ট্ৰিটো ধুনীয়াকৈ উলিয়াব পাৰিলো। এই ষ্টেটমেণ্ট কেইটাৰ সহায়ত আমি ইয়াত ফেমিলি ট্ৰিটো ধুনীয়াকৈ উলিয়াব পাৰিলো। যেতিয়া আমি এই ফেমিলি ট্ৰিটো ড্ৰ কৰিব পাৰিম, আমাৰ এতিয়া উত্তৰকেইটা উলিয়াবলৈ খুবেই সহজ হৈ যাব। মই কিদৰে উত্তৰকেইটা উলিয়াও আপোনালোকে চাওক। ইয়াত কৈছে হাউ ইজ এ ৰিলেটেড টু এফ। অৰ্থাৎ এফে এক কি বুলি মাতিব? এফে এক কি বুলি মাতিব? এতিয়া পইণ্টটো খেলি মেলি হৈ গ'ল। এফে এক কি বুলি মাতিব? যিহেতু আমাক এ জেণ্ডাৰটো দিয়া নাই, এ আমি মেল নে ফিমেল একো ধৰিব পৰা নাই। গতিকে যিহেতু মেল ফিমেল ধৰিব পৰা নাই, আমি জেণ্ডাৰটো চইচ কৰিব পৰা নাই, গতিকে আমাৰ পৰীক্ষাত ইয়াত ব্ৰাদাৰ অথবা চিষ্টাৰ বুলি আমাক দিব পাৰে। এইটো ব্ৰাদাৰো হ'ব পাৰে, চিষ্টাৰো দিব পাৰে। যিহেতু আমি এই জেণ্ডাৰটো গম নাপাওঁ, মেল নে ফিমেল আমি গম নাপাওঁ, গতিকে এফে এ কি বুলি মাতিব? চিবলিংছে হয়, তেওঁলোক ব্ৰাদাৰ অথবা চিষ্টাৰ বুলি মাতিব পাৰে। নেক্সট, হাউ ইজ চি ৰিলেটেড টু ডি। অৰ্থাৎ ডি এ চিক কি বুলি মাতিব? ডি এ চিক কি বুলি মাতিব? ডি যদি বি যদি
ডি পুতেক হয় পুতেকৰ বোৱাৰীয়েক হ'ব অৰ্থাৎ কি হ'ব ডি এ চিক কি বুলি মাতিব বোৱাৰী মানে কি ডটাৰ ইন ল বুলি মাতিব হয়নে কি বুলি মাতিব ডটাৰ ইন ল বুলি মাতিব হল এ ইজ ই অৰ্থাৎ ই এ এক কি কৰিব ই এ এক কি বুলি মাতিব যিহেতু আমি এ জেন্ডাৰটো গম নেপাওঁ হয়নে এ জেন্ডাৰটো গম নেপাওঁ গতিকে কি বুলি মাতিব পাৰে আমাক এক কি বুলি মাতিব পাৰে গ্ৰেণ্ড সন অথবা গ্ৰেণ্ড ডটাৰ বুলি মাতিব পাৰে হল সকলোৱে নিশ্চয় বুজি পালে এই কুৱেশ্যনটো গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে ষ্টেটমেণ্ট কেইটা পঢ়ি ল'ব আৰু তাত ফেমিলি ট্ৰিটো যদি ধুনীয়াকৈ ড্ৰ কৰিব পাৰে আপোনালোকে উত্তৰটো খুব সহজে উলিয়াব পাৰিব আহক আজি আমি নেক্সট এটা কুৱেশ্যন লৈছো আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন মই আপোনালোকক আগতে দেখাইছিলো গতিকে আজি এই কুৱেশ্যনটো আকৌ এবাৰ ট্ৰাই কৰোঁ এনেকুৱা কুৱেশ্যনটো অসম টেটত আহিব লগা সম্ভাৱনা আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাব পাৰে ঠিক আছে ইয়াত কৈছে যে ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰচিড কৰোঁতে আপোনালোকে ফাৰ্ষ্টে কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব পঢ়ি লৈ বুজিব বুজি পিনিহে কুৱেশ্যনটো প্ৰচিড কৰিব নহ'লে কি হয় মাজতে লাগি ধৰিলে উত্তৰটো দিবলৈ খুবেই প্ৰব্লেম হৈ যায় ইয়াত কৈছে যে এ মেন ৱাক এট এ স্পীড অফ 4 কিলোমিটাৰ পাৰ আৱাৰ ফ্ৰম পইণ্ট এ টু বি গতিকে এজন মানুহে এ পৰা বি লৈকে ঘণ্টাত 4 কিলোমিটাৰ গতিবেগত তেওঁ গতি কৰিছে এ টু বি আমাক ডিষ্টেন্সটো দিয়া নাই দেই এ পৰা বি লৈকে এজন মানুহে ঘণ্টাত 4 কিলোমিটাৰ বেগত তেওঁ গৈছে and come back from B to A অৰ্থাৎ A পৰা B লৈকে তেওঁ 4 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে আৰু B পৰা A লৈকে কিমান স্পীডত আহিছে বুলি কৈছে 6 কিলোমিটাৰ পাৰ আৱাৰ যাওঁতে তেওঁ 4 কিলোমিটাৰ গতিবেগত গ'ল আৰু আহোঁতে অলপ যেনিবা খৰকৈ আহিলে 6 কিলোমিটাৰ গতিবেগত আহিলে হয়নে What would be the ratio of time taken by the man in walking from point A to B গতিকে আমাক অনুপাতটো উলিয়াব লাগে কিহৰ A পৰা B লৈ বা B পৰা A লৈ যাওঁতে আমাৰ B পৰা অনুপাতটো উলিয়াব লাগে গতিকে অনুপাতৰ ৰেশিও কি আছে 5:3 আছে অপচন কি 2:3 2:1 আৰু 3:2 গতিকে আমি দেখা যাওক যে A পৰা B লৈকে যাওঁতে কি হ'ল যেহেতু A পৰা B লৈকে যাওঁতে আৰু B পৰা A লৈকে আহোঁতে ডিসটেন্সটো সেম হয় হ'বনে ডেফিনেটলি সেম হ'ব মই যেহেতু উজনি লৰা গতিকে শিৱসাগৰৰ পৰা যদি যোৰহাট যাওঁতে মোৰ ডিসটেন্সটো সেম থাকিব যোৰহাটৰ পৰা শিৱসাগৰতে ডিসটেন্সটো সেমে থাকিব হয়নে গতিকে ডিসটেন্সটো কি হয় সেম থাকিব হয়নে আৰু স্পীডটো দিয়া আছে কিমান আমাক প্ৰথমটো কাৰণে কিমান দিয়া স্পীডটো আমাৰ 4 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি ইয়াৰ পৰা ডিসটেন্সটো উলিয়াই ল'ব পাওঁনে যেহেতু আমি জানো যে আমি ইয়াৰ পৰা টাইমটো উলিয়াই ল'ব পাওঁনে টাইম যাওঁতে আমি টাইমটো উলিয়াই ল'ব পাওঁনে আমি জানো যে এটা ফৰ্মুলা আমি জানো যে ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম হ'ল গতিকে ইয়াৰ পৰা আমি টাইমটো কেনেকৈ উলিয়াম ডিসটেন্স বাই স্পীড হ'ল গতিকে ডিসটেন্সটো যদি আমি ডি বুলি ধৰি দিওঁ স্পীডটো আমি কিমান কৈছো 4 হ'ল এটো যোৱা টাইমটো পাই গলো আমি যেহেতু আমাৰ টাইমৰ ৰেশিওটো উলিয়াব লাগে হয়নে নেক্সট আহোঁতে কিমান কিলোমিটাৰ গতিবেগত আহিছে বুলি কৈছে s1 s2 কিমান গতিবেগত 6 কিলোমিটাৰ অৰ্থাৎ ঘণ্টাত 6 কিলোমিটাৰ গতিবেগত তেওঁ ঘূৰি আহিছে গতিকে ইয়াৰ পৰা আমি টাইমটো উলিয়ালে পাওঁনে যেহেতু ডিসটেন্সটো সেম হয় মই কৈছো যে শিৱসাগৰৰ পৰা যোৰহাটটো শিৱসাগৰ ডিসটেন্সটো সেম হয় গতিকে টাইমটো আমি সেম বুলি লিখিব পাওঁ গতিকে টাইমটো আমি কিমান পাওঁ ডিসটেন্স ইকুৱেল টু স্পীড বাই টাইমৰ থ্ৰুত আমি d বাই 6 বুলি লিখি ল'ব পাৰো হ'ল আমাক উলিয়াব লাগে ইয়াত ৰেশিওটো উলিয়াব লাগে এটো টাইম 1 টাইম 2 t1 t2 হ'ল টাইম 1 কাৰণে কিমান পালো d বাই 4 আৰু এটো কাৰণে কিমান পালো d বাই 6 গতিকে এটো যদি আমি কেৱল যেটো আমি এনেকৈ লিখিব পাৰো d বাই 4 ডিভাইডেড বাই d বাই 6 এটো যদি আমি কৰো d বাই 4 এটো যদি আমি ওপৰলৈ যায় ৰেচিপ্ৰকেল হৈ যাব 6 বাই d হ'ল গতিকে d কাট খালে 2 2 যা 4 2 3 যা 6 হয়নে 3:2 অৰ্থাৎ 3/2 পালো আমি 3/2 ৰেশিওটো কিমান হ'ব 3:2 3:2 ৰেশিওত ফৰ্মুলাত আছে নেকি আছে 3:2 গতিকে দিস ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পালে নিশ্চয় ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইমৰ সহায়ত আপোনালোকে কোৱেশ্যনটো প্ৰচিড কৰিব আমাৰ ডিসটেন্সটো সেম আছে গতিকে ডিসটেন্সটো আমি d বুলি ধৰি টাইমটো ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইমৰ সহায়ত আমি এনেকৈ কৰিলে ইয়াৰ উত্তৰটো কিমানটো 3:2 ৰেশিও পালো ঠিক আছে নেক্সট এটা কোৱেশ্যন লওঁ ইয়াৰ আগতে মই আপোনালোকক কেইটামান কোৱেশ্যন কৰি দেখালো স্পীড টাইম এণ্ড ডিসটেন্সৰ আৰু আমি স্পীড দিয়া থাকিলে বা ডিসটেন্স দিয়া থাকিলে আমি টাইমটোনো কেনেকৈ উলিয়াব লাগে দেখিলো ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম সহায়ত আমি ফৰ্মুলাটোৰ সহায়ত আমি কেনেকৈ কৰিব লাগে আমি শিকিলো গতিকে আজি মই দুটা ৰুল দিম আজি মই ট্ৰেইনৰ
এটা কুৱেশ্যন কৰাম আৰু 10ৰ কুৱেশ্যনটো কৰাৰ আগতে মই দুটা আপোনালোকক আজি ৰুল দেখাম আৰু এই ৰুল দুটা ফলো কৰিলে আমি ট্ৰেইনৰ কুৱেশ্যনবিলাক আমি সহজে কৰিব পাৰিম যিহেতু এই ৰুল কেইটা আমাৰ খুবেই জনা জৰুৰী ইয়াত কৈছে যে মই ফাৰ্ষ্ট ৰুলটো মই আখৰ বেয়া গতিকে মই পঢ়ি দিছো ঠিক আছে when a train cross a pole a person or a signal post or any other object then the distance covered by the train is equal to the length of the train অৰ্থাৎ suppose এখন ট্ৰেইন আছে এটা পোষ্ট ট্ৰেইন এখন ট্ৰেইন হয় এই ট্ৰেইনখনে suppose এটা পোষ্ট এনেকৈ পাৰ হৈ গৈছে ঠিক আছে এটা পোষ্টটো যেহেতু পোষ্টটো খুব নেগলিজিবল হয় খুব সৰু হয় হয়নে ট্ৰেইনখনৰ লেংথটো যথেষ্ট ডাঙৰ ঠিক আছে গতিকে এই আমি যেটা ডিসটেন্সটো লিখিম ডিসটেন্সটো লিখোতে আমি ট্ৰেইনখনৰ যেটো ডিসটেন্স আমি হে ট্ৰেইনখনৰ ডিসটেন্সটো ললে হ'ল অৰ্থাৎ সাপোজ এই কেছটো ক্ষেত্ৰত সাপোজ এখন ট্ৰেইনৰ লেংথটো সাপোজ এখন ট্ৰেইনৰ এই কেছটো ৰুল নাম্বাৰ 1 ৰ ক্ষেত্ৰত সাপোজ আমি ধৰি ললো এখন ট্ৰেইনৰ লেংথ আমি ধৰিলো 200 মিটাৰ ধৰি ললো ঠিক আছে এখন ট্ৰেইনৰ লেংথ আমি 200 মিটাৰ ধৰি ললো সাপোজ ট্ৰেইনখনে এটা কি কৈছে এজন মানুহ ৰখি আছে ট্ৰেইনখন এনেকৈ পাৰ হৈ গৈছে গতিকে আমি ইয়াৰ কাৰণে ডিসটেন্সটো কি কৰিব ডিসটেন্সটো কি বুলি লাগিব লেংথ অফ দা ট্ৰেইন অৰ্থাৎ আমি ট্ৰেইনখনৰ যেটো লেংথ সেই লেংথটোৱে ল'ব লাগিব আমি মানুহজনৰ লেংথটো কি কল মানুহজনৰ যেটো ডিসটেন্সটো এটা আমি নেগলেক্ট কৰি দিব পাৰো অৰ্থাৎ আমাৰ যেটো ডিসটেন্সটো আমি কি ট্ৰেইনখনৰ যেটো লেংথ সেই লেংথটো আমি ডিসটেন্সত ল'ব পাৰো হল এই ক্ষেত্ৰত পাৰ্সন থাকিব লাগিব বা সিগন্যাল অথবা পোষ্ট বা অন্যান্য সৰু হোৱা অবজেক্ট থাকিব লাগিব এনেকুৱা সৰু হোৱা অবজেক্ট যদি এখন ট্ৰেইনে পাৰ হৈ যায় গতিকে আমি ডিসটেন্সটো লিখোতে আমি ট্ৰেইনখনৰ লেংথটো লিখিলে হ'ল গতিকে ৰুল নাম্বাৰ 1 ত আমাক হেতুৱে কৈছে ৰুল নাম্বাৰ 2 ত কৈছে যে when a train crosses a stationary object অৰ্থাৎ ৰখি থকাৰ বস্তু এটা having some length like এখন যদি দলং পাৰ হৈ যায় নতুবা প্লেটফৰ্ম বা অন্যান্য কিবা দীঘলীয়া বস্তু এখন ট্ৰেইনে যেতিয়া ক্ৰছ কৰে তেতিয়া হলে আমি তাত ডিসটেন্সটো কি লিখিব লাগিব ট্ৰেইনখনৰ ডিসটেন্স প্লাস যেটো অবজেক্ট পাৰ হৈ গল যেটো সাপোজ এখন দলঙে পাৰ হৈ গল এখন দলং আছে দলংখন এখন ট্ৰেইনে এনেকৈ ক্ৰছ কৰি গৈছে যেতিয়া এখন দলং থাকোতে এখন ট্ৰেইনখন এনেকৈ ক্ৰছ কৰি যায় আমি ইয়াৰ তেতিয়া ডিসটেন্সটো লিখলে কি কৰিব লাগিব ট্ৰেইনখনৰ যেটো ট্ৰেইনখনৰ ডিসটেন্সটো ল'ব লাগিব প্লাস যেটো বস্তু পাৰ হৈ গল অৰ্থাৎ দলঙে হওক বা প্লেটফৰ্মে হওক আমি সেই দুটা ডিসটেন্স আমি প্লাস কৰি দিব লাগিব এই ক্ষেত্ৰত ধৰা হল সাপোজ এটা সময় দিয়া আছে নিৰ্দিষ্ট এটা সময় দিয়া আছে আমাক নিৰ্দিষ্ট এটা স্পিড দিয়া আছে আমাক ঠিক আছে আমাক যদি কয় আমাৰ ডিসটেন্সটো ল'ব লাগে বুলি কয় এই ক্ষেত্ৰত সাপোজ এখন ট্ৰেইনে এটা প্লেটফৰ্ম পাৰ হৈ গৈছে আমি কি কৰিব লাগিব ট্ৰেইনখনৰ যেটো লেংথ সাপোজ ট্ৰেইনখনৰ লেংথ দিয়া আছে আমাৰ 200 মিটাৰ আৰু প্লেটফৰ্মটো লেংথ দিয়া আছে আমাক সাপোজ 100 মিটাৰ দিয়া আছে হল এতিয়া যেতিয়া আমি ডিসটেন্সটো লিখিম ডিসটেন্সটো লিখলে কি কৈছে কেছটোৰ ক্ষেত্ৰত কি কৈছে ট্ৰেইন প্লাস প্লেটফৰ্ম অৰ্থাৎ ট্ৰেইনখনৰ যেটো লেংথ হেতু ল'ব লাগিব প্লাস প্লেটফৰ্মৰ যেটো লেংথ আমি হেতু ল'ব লাগিব তেতিয়াহে আমি মেইন ডিসটেন্সটো পাম গতিকে এই ৰুল দুটাই আমাক সিমানখিনিয়ে কথা কৈছে আৰু এই ৰুল দুটা আমি ফলো কৰি পিনি আজি এটা কোৱেশ্চন লওঁ তো আমি আগত কনসেপ্টটো পঢ়িছিলো যে এখন ট্ৰেইনে এটা প্লেটফৰ্ম পাৰ হৈ গলে বা এজন মানুহ পাৰ হৈ গলে আমি ডিসটেন্সটো কেনেকৈ ল'ব লাগে আমি হেতু পঢ়িছিলো হয়নে এইখিনিতে মই আৰু এটা কথা কৈ লওঁ আমি সাপোজ কিলোমিটাৰ পাৰ আৱাৰটো সাপোজ আমি মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ হলে এটা কথা কৈ লওঁ মই আপোনালোকক কিলোমিটাৰ পাৰ আৱাৰটো যেতিয়া আমি মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগে আমি কি কৰিম পুৰণ কি কৰিম 5/18 কি হল কেনেকৈ হল কিয় হল আমি হেতু পাছত পঢ়িম গতিকে যেতিয়া আমি কিলোমিটাৰ ডাঙৰৰ পৰা সৰুলৈ নিবলৈ হওঁ কিলোমিটাৰ পাৰটো যেতিয়া মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগে তেতিয়া আমি 5/18 এ পূৰণ কৰি দিম আৰু যেতিয়া মিটাৰ পাৰ সেকেন্ডটো কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগে তেতিয়া আমি 18/5 এ পূৰণ কৰি দিম হল গতিকে এই বস্তু আপোনালোকে জানি ল'ব উত্তৰটো য'ত আছে আপোনালোকে তালে কনভাৰ্ট কৰি ল'ব আগতে পঢ়াতে আমাক কি হলে লেংথ অফ দা ব্ৰিজ অৰ্থাৎ দলংখনৰ আমাৰ লেংথটো উলিয়াব লাগে মই আগে কৈছো যেতিয়া দলং হওক বা প্লেটফৰ্ম হওক যেতিয়া পাৰ হ'ব লাগে তেতিয়া ডিসটেন্সটো আমি কি কৰিম ট্ৰেইনখনৰ যেটো ডিসটেন্স ট্ৰেইনখনৰ যেটো লেংথ লগতে দলংখন হওক বা প্লেটফৰ্মটো হওক তাৰ লেংথটো আমি কি কৰিব লাগিব যোগ কৰি দিলে আমি মূল ডিসটেন্সটো পাম এত কৈছে দা ফাইন্ড দা লেংথ অফ দা ব্ৰিজ অৰ্থাৎ দলংখনৰ আমাৰ লেংথটো উলিয়াব লাগে হুইছে ট্ৰেইন অৰ্থাৎ ট্ৰেইনখনৰ ডিসটেন্সটো কিমান দিয়া আছে আমাক ট্ৰেইনখনৰ লেংথটো কিমান দিয়া আছে 130 মিটাৰ দিয়া আছে হয়নে এন্ড ট্ৰেভেলিং এট স্পীড অফ মানে স্পীডটো দিয়া আছে স্পীডটো কিহত দিয়া আছে 45 কিলোমিটাৰ পাৰ আৱাৰ যেহেতু আমাৰ উত্তৰটো কিহত আছে মিটাৰ পাৰ সেকেন্ডত আছে আমাৰ স্পীডটো কিহত দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰ গতিকে প্ৰথম কাম হ'ল আমাক কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ সেকেন্ডলৈ আমি কনভাৰ্ট কৰি ল'ব লাগিব মই আগে কৈছো যেতিয়া কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে আমি পূৰণ কিহে কৰি দিম 5/18 ৰে আমি পূৰণ কৰি দিম হল এটো যদি আমি 9 পূৰণ কৰি 9 5 যা 45 9 2 যা 18 অৰ্থাৎ আমি কিমান পালো 25/2 কিলোমিটাৰ পাৰ আৱাৰটো কি হলে আমি কনভাৰ্ট কৰি দিলো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰি দিলো মই অলপ কোৱাটো খৰ হৈছে নেকি খৰটো নাই হোৱা গতিকে মই
এইটো কেনেকৈ কৰিব লাগে আপুনি গম পালে মিটাৰ কিলোমিটাৰ পাৰ আৱাৰটো আমি কি হ'লে কনভাৰ্ট কৰিলো মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিলো নেক্সট এতিয়া টাইম can cross a bridge in 30 seconds অৰ্থাৎ আমাক টাইমটো দিয়া আছে টাইমটো কিমান দিয়া আছে আমাক 30 সেকেন্ড দিয়া আছে হল এতিয়া আমি ডিসটেন্সটো উলিয়াব লাগে ডিসটেন্সটো এতিয়া ডিসটেন্সটো উলিয়াবলৈ যাওঁতে মই ডিসটেন্সটো কি কৈছিলো যেতিয়া এখন ট্ৰেইনে এখন দলং হওক বা এটা প্লেটফৰ্ম পাৰ হৈ যায় তাৰ ডিসটেন্সটো আমি কি বুলি লিখো ট্ৰেইনখনৰ যিটো লেংথ ট্ৰেইনখনৰ লেংথ কিমান 130 মিটাৰ প্লাস যিখন দলংখনৰ লেংথটো আমি দলংখনৰ লেংথটো উলিয়াব লাগে আমি দলংখনৰ লেংথটো নাজানো যেহেতু আমি বস্তু নাজানো আমি মেথছত খুব এটা বস্তু হয়তো হৈছে x বুলি আমি ধৰি ললো এটো হৈছে দলংখনৰ লেংথটো আমি x ৰ ভ্যালুটো উলিয়াব লাগে অৰ্থাৎ দলংখনৰ আমাৰ যেটো লেংথটো উলিয়াব লাগে বস আমাৰ কাম ইমানখিনি আমি এটা ফৰ্মুলা জানো যে ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম এটো আমাৰ মনত থাকিবই লাগিব আমি এটো ফৰ্মুলা সহায়ত আমি খুব সহজে লিখিব হল আমাৰ ডিসটেন্স কিমান আছে মই ইয়াত লিখি দিছো আমাৰ ডিসটেন্স কিমান আছে ইয়াত আমাৰ ডিসটেন্স কিমান আছে 130 প্লাস x হলনে স্পিড কিমান আছে আমাৰ 25/2 টাইম কিমান আছে আমাৰ 30 টাইম 30 সেকেন্ডস হল এটা আমি পূৰণ কৰিলো 15 হল হলনে অৰ্থাৎ 130x 130 প্লাস x ইকুৱেল টু এটো কিমান হ'ব 25 115 55 2 remainder 5 375 375 হল এতিয়া 375 ক আমি x তো এনেকে নি 375 minus 130 যদি কৰো আমি উত্তৰটো কিমান পাম 245 হলনে ইয়াত উত্তৰটো আছে নেকি অপচনত আছে 245 মিটাৰ 245 মিটাৰ গতিকে মেইন কাম এইটোৱে আছিল আমাৰ কেনেকৈ কৰিবলৈ আপুনি গম পালে x ৰ মানটো কিমান পালো 245 মিটাৰ অৰ্থাৎ দলংখনৰ আমি যেটো দলংখনৰ লেংথটো কিমান পালো 245 মিটাৰ হলনে একদম ইজি যেহেতু আমি আগৰ কনসেপ্টটো পঢ়ি আহিছো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন উলিয়াবলৈ আমাৰ খুবেই সহজ ইয়াত যদি বেছ নিদি যদি এজন মানুহ পাৰ হৈ গ'ল বুলি ক'লে তেতিয়া আমি যেটো লেংথ ডিসটেন্সটো আমি কি বুলি ধৰিলো তেতিয়া ট্ৰেইনখনৰ যেটো লেংথ সেই লেংথটো আমি ধৰিলো হয় যেটো আমাক কৈছে ইয়াত যে ইয়াত কি কৈছে এখন দলং পাৰ হৈ গৈছে বুলি কৈছে গতিকে দলং পাৰ হৈ বুলি যাওঁতে আমি হেতু কাৰণে আমি ট্ৰেইনখনৰ যেটো লেংথ প্লাস দলংখনৰ যেটো লেংথ আমি এটা প্লাস কৰি দিছো আশা কৰো আজি ক্লাসটো কৰি আপোনালোকে ভাল পালে ইয়াৰ আগতো আপোনালোকক মই কেইটামান ক্লাস দিছিলো ক্লাসটোত যথেষ্টখিনি মানুহৰ সহায় পাইছো আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নেক্সট ভিডিঅ'টো বনাবলৈ উৎসাহ পাম আৰু ইয়াৰ পাছত আপোনালোক কি ভিডিঅ' লাগে আপোনালোকে মোক কমেন্টৰ সহায়ত জনাব পাৰে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন ল'ব আৰু খুব সহজে ইয়াৰ উত্তৰবিলাক উলিয়াব পাৰিব গতিকে আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই ধন্যবাদ